So hello everyone, welcome to Utpal Chemistry. So আমি স্পেক্ট্ৰস্কপি ইমানকৈ কোৱেশ্চন ডিসকাস কৰা নাছিলো আমাৰ চেনেলত. So আজি আমি কি কৰিছো আইআৰ স্পেক্ট্ৰস্কপিৰ পৰা তোমালোকৰ এটো পাৰ্ট 1 বুলি ধৰিবা. ৰোটেশনাল স্পেক্ট্ৰস্কপি অলৰেডি আমি কোৰ্সত আপলোড দিয়া গৈছে. So এটো পাৰ্ট 2 ত আমি কি কৰিছো আইআৰ স্পেক্ট্ৰস্কপিৰ যেনেকুৱা ধৰণৰ কোৱেশ্চন ফৰ্ম হ'ব পাৰে সেই গুটেখিনি কোৱেশ্চন লৈ আজিৰ এই ভিডিওটো আমি প্ৰস্তুত কৰিব ওলাইছো. So প্ৰথম কোৱেশ্চনটো চোৱা কি দিছে calculate the degree of freedom, vibrational fundamental mode and stretching and bending mode of the following molecule. So এইটো কোৱেশ্চনৰ মই এনসাৰ কৰা নাই ভালকৈ চোৱা এই কোৱেশ্চনটোত এটা মলিকুলৰ কাৰণে সুধিব পাৰে হা এটা মলিকুলৰ কাৰণে তোমালোকক সুধিব পাৰে ডিগ্ৰিজ অফ ফ্ৰীডম কি ভাইব্ৰেশনাল ফান্ডামেন্টাল মোড কি স্ট্ৰেচিং কি বেন্ডিং মোড অফ ফলোইং এইখিনি বস্তু সুধিব পাৰে সো এতিয়া আমি এটা বস্তু জানো ডিগ্ৰিজ অফ ফ্ৰীডম ওলাব লাগিলে লিনিয়াৰ মলিকুলৰ কাৰণে কি হয় 3n - 5 আৰু যদি তুমি চোৱা নন লিনিয়াৰ মলিকুলৰ কাৰণে দ্যাট ইজ 3n - 6 তাৰ পৰা আমি গুটেখিনি বস্তু স্ট্ৰেচিংও ওলাব পাৰো 2n - 5 2n - 1 এনেকৈ আমি ক্যালকুলেট কৰিব পাৰো ঠিক আছে সো তাৰ পৰা আমি ওলাব পাৰিবা তোমালোকে প্ৰত্যেকটা মলিকুলে ইয়াতে যিমান কেটা মলিকুল দিয়া আছে অল মানে अराउंड 14টা কোৱেশ্চন তোমালোকে কৰিব ট্ৰাই কৰিবাচোন ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা আইআৰ ৰিজন বিলং টু আইআৰ ৰিজনটো তোমাৰ কিমানত থাকে ইহতৰ ভিতৰত এটো যেটো অপশনত আমি টিক কৰা আছে 100 ৰ পৰা 12000 সেন্টিমিটাৰ ইনভার্স নেক্সট আইআৰ স্পেক্ট্ৰস্কপিক ৰিজন বিলং টু সেম 600 ৰ পৰা 4000 আমাক জিতুত আমি পাও গুটেই ডাটাখিনি হেতু হল 600 ৰ পৰা 4000 ওকে মানে এনে নরমালি আইআর টু কি হয় গুটেই 100 ৰ পৰা 12000 ঠিক আছে সেইকাৰণে কোৱেশ্চনটো দিয়া গৈছে কিন্তু 600 ৰ পৰা 4000 অধে আমি স্পেক্ট্ৰস্কপি খিনি পোৱা যায় আইআৰ স্পেক্ট্ৰা অবজাৰ্ভ ইন আইআৰ স্পেক্ট্ৰা আমি গেছিয়াছ ষ্টেটতো পাব পাৰো লিকুইড ষ্টেটতো পাব পাৰো সলিড ষ্টেটতো পাব পাৰো নেক্সট কোৱেশ্চন কি দিছে হাউ মেনি ভাইব্ৰেশনাল মোড আৰ প্ৰেজেন্ট ইন ওয়াটাৰ এটো আমি অলপ আগতে কলো H2O 3n - 6 যিমানটা থাকিব হেতু হ'ব নন লিনিয়াৰ 3 আৰু আইআৰ এক্টিভ মোডো হ'ব তোমালোকৰ কাৰণে 3 নেক্সট ওয়া হাউ মেনি ভাইব্রেশনাল মোড আৰ প্রেজেন্ট ইন কার্বন ডাইঅক্সাইডত ভাইব্রেশনাল মোড থাকে that is a linear molecule so 3n - 5 মানে তুমি যদি ক্যালকুলেট কৰা you will get 4 okay 4 পাবা okay how many IR active mode are present in CO2 এতিয়া চোৱা IR ৰ তিনটা টাইপৰ বেন্ডিং থাকে এটা হল সিমেট্ৰিক স্ট্ৰেচিং এটা হল এসিমেট্ৰিক স্ট্ৰেচিং আৰু এটা হল ইন প্লেন বেন্ডিং এটা হল আউট অফ প্লেন বেন্ডিং টোটাল 4টা ভাইব্রেশন থাকে সো তাৰ ভিতৰত সিমেট্ৰিক স্ট্ৰেচিংটো তোমালোকৰ কি হয় এটো সিমেট্ৰিক এই সিমেট্ৰিকটোৰ কাৰণে তোমালোকৰ IR inactive হয় আৰু দ্যাটস হোৱাই অকল তিনিটাহে তোমালোকৰ IR active mode পায় দেন হাউ মেনি IR signal are observed for carbon dioxide অকল কেটা পাবা তোমালোকে দুটা সিগন্যাল পাবা IR signal okay next the compound which show IR frequency at both 3314 and 2126 centimeter inverse এটো কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হা এক্সাম পইণ্ট অফ ভিউ পৰা ইয়াৰে কি কেনেকৈ চাব লাগিব আমি 3314 টো হল তোমালোকৰ এলকাইনৰ কাৰণে এলকাইনৰ কাৰ্বন আৰু হাইড্ৰোজেন স্ট্ৰেচিংৰ কাৰণে মই তলত লিখিছো টাৰ্মিনাল এলকাইনৰ কাৰ্বন আৰু হাইড্ৰোজেন স্ট্ৰেচিংৰ কাৰণে নট অনলি এলকাইন টাৰ্মিনাল এলকাইনৰ হ'ব লাগিব ঠিক আছে আৰু 2126 টো হল তোমালোকৰ কাৰ্বন কাৰ্বন ট্ৰিপল বন্ডৰ সো অপচন আহিব কোনটো অপচন সি টো এটো হল টাৰ্মিনাল ঠিক আছে ইয়াৰে সিএন টো নাহে আমাৰ পিছলৈকে কোৱেশ্চন লোৱা গৈছে এটো নহয় এটো তোমাৰ 2000 সামথিংত আহে okay among the following the compound that display IR banded 2150 that is also a important question edu question সাংঘাতিক বহুত বেছি ইম্পৰ্টেন্ট আহিবলগিয়া এটো 2150 সেন্টিমিটাৰ ইনভার্স টু হল তোমালোকৰ এজাইডে দেখায় কোনে দেখায় এজাইডে এটো দুটা ডাবল বন্ডে নেদেখায় এস্টাৰে নেদেখায় এমাইডেও নেদেখায় কোনে দেখায় এজাইডে দেখায় অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব okay next the compound that exhibits sharp band 3300 and 2150 centimeter inverse in the IR spectrum etu olop agore discuss koilu 3300 mane eta bostu monot rakhiba that is terminal alkyne option 1 butyne intense band generally observed for a carbonyl group in the IR spectrum is due to carbonyl group bilakot ami intense band kyo dekhu why we see intense band because the dipole moment sense due to CO bond stretching is large ei karone ami দেখা যায় ঠিক আছে ইন্টেন্স ব্যান্ড এটা আমি দেখা পাও নেক্সট which of the following spectroscopic technique will be useful to distinguish between MSCN and MNCS bonding isothiocyanate
থায়োসায়ানেটো একেটাৰ কাৰণে তোমালোকৰ কোনটো আমি আইডেন্টিফাই কৰিব পাৰো এটো নেটৰ আহা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট এটো কোনটোৰে আমি আইডেন্টিফাই কৰিব পাৰো আইআৰ স্পেক্ট্ৰস্কপিৰে আমি কি কৰিব পাৰো we can identify next কি দিছে চোৱা in the vibrational spectrum of carbon dioxide the number of fundamental vibrational mode common in both infrared and Raman এটা চোৱা কাৰ্বন ডাই অক্সাইড আমি এটা বস্তু জানো মিউচুৱেল যিবিলাক লিনিয়াৰ মলিকুল থাকে আৰু য'ত চেণ্টাৰ অফ সিমেট্ৰি থাকে তাত এটা বস্তু ফলো কৰিছিল মনত আছে যদি ইয়াতে আমি এই বস্তুটো মনত ৰাখিবা মিউচুৱেল এক্সক্লুজন প্ৰিন্সিপাল ফলো হয় য'ত তোমালোকৰ যদি ইনফ্ৰাৰেড এক্টিভ থাকে ৰমন ইনএক্টিভ ইনফ্ৰাৰেড ইনএক্টিভ থাকিলে ৰমন এক্টিভ থাকে সো ইয়াতে কি হ'ব তোমালোকৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন 0 অপচন ডি টু কাৰেক্ট হ'ব 0 মানে এটাও কমন নাথাকে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কনসিডাৰ দা ৰিঅ্যাকশন এটো এটা সাংঘাতিক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন হা সাংঘাতিক মই বাৰে বাৰে এইবিলাক ওয়াৰ্ড বিশেষণ বিলাক ইউজ কৰো নন লিনিয়াৰ মলিকুল আৰু লিনিয়াৰ মলিকুল দুটা লগ লাগি কি বনিছে নন লিনিয়াৰ এক্টিভেটেড মলিকুল বনিছে ইয়াতে মানে কি হয় জানানে তোমালোকে মনত ৰাখিবা নন লিনিয়াৰ হলে এটা বস্তু মনত ৰাখিবা 3n - 6 আৰু ইয়াতে এটা -1 আহি যায় টোটাল ডিগ্ৰীজ অফ ফ্ৰীডমৰ কাৰণে 3n - কি হৈ যায় 7 সো অপচন কোনটো কাৰেক্ট অপচন সি টু আৰু যদি এটো লিনিয়াৰ হলে হয় 3n - 5 -1 তো 3n - 6 এটো কোনটো পৰা আহিছে জানা নাই এটো এটা তোমালোকৰ থিওৰি এটো পোৱা নাই চাগে কেমিক্যাল কন্ডিশন আছে এক্টিভেটেড কমপ্লেক্স থিওৰি বুলি এটা আছে তাৰ পৰা নেক্সট in the IR spectrum of para-nitrophenyl acetate the carbonyl absorption band appear at এটো বহুত কেটা কোৱেশ্চন ৰিপিট কৰা গৈছে এটো হল কাৰ্বনিল এবজৰ্পচন para-nitrophenyl acetate এটো হল নাইট্ৰ গ্ৰুপে ইলেক্ট্ৰন কি কৰে ইলেক্ট্ৰন উইথড্ৰ কৰিব আৰু এচিটেটৰ তোমাৰ 17 তকৈ বেছি হয় ঠিক আছে এচিটেটৰ 17 তকৈ বেছি হয় এস্টাৰ হয় সো ইয়াতে চোৱা যেহেতু ইলেক্ট্ৰন উইথড্ৰইং গ্ৰুপ আছে এটোৰ নরমালি হ'ব লাগিছিল কমিব লাগিছিল 1730 1740 মানত থাকিব লাগিছিল কিন্তু যেহেতু ইলেক্ট্ৰন উইথড্ৰইং গ্ৰুপ আছে ইয়াৰ এই ডাবল বন্ড ক্যাৰেক্টাৰটো ট্ৰিপল বন্ড ক্যাৰেক্টাৰ পাব সো ইয়াৰ অলমোস্ট কিমান হয় জানানে 1760 সেন্টিমিটাৰ ইনভাৰ্স 1700 কিমান 60 সেন্টিমিটাৰ ইনভাৰ্সত ইয়াৰ ফ্ৰিকোয়েন্সি ৰেঞ্জটো আমি দেখা পাও নেক্সট কোৱেশ্চন চোৱা in the IR spectrum the absorption band due to carbonyl group in phenyl acetate again same thing 1760 next আকৌ সেই কোৱেশ্চনটো ৰিপিট কৰা গৈছে in the IR spectrum of para-nitrophenyl acetate the carbonyl absorption band appear at carbonyl absorption band কোড appear কৰা যায় তোমালোক 1770 সেন্টিমিটাৰ ইনভাৰ্সত কি কৰা যায় appear কৰা যায় next the order of carbonyl stretching frequency বহুত ধুনিয়া কোৱেশ্চন and আহিব লগিয়া কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন হা carbonyl stretching frequency এটা চোৱা carbonyl stretching frequency ইয়াতে এই যেটো এনহাইড্ৰেটটো আছে এনহাইড্ৰেটে কি কৰিব দুফালে দিব সো ই অকল কিমান পাৰ্সেন্ট পাব জানেনে 50% পাব কাৰণ দুফালে দিব লগা হৈছে ইয়াৰ 100% আছে বাৰু ইয়াতে কি হৈছে ই টোটালি দি আছে ইয়াত টোটালি মানে 100% পাই আছে সো মানে কি হ'ব মলিকুলটো বুজিবা ইয়াৰ সকলোতকৈ বেছি আইআৰ ষ্ট্ৰেচিং ফ্ৰিকোয়েন্সি থাকিব ইয়াৰ তাৰ মাজত আৰু ই কমি যাব কাৰণ ইয়াত পুৰা টোটালি ডাবল বন্ড ক্যাৰেক্টাৰটো নোহোৱা কৰিছে সো দ্যাটস ওয়াই সকলোতকৈ আগত আহিব এনহাইড্ৰাইট দেন কিটোন দেন তোমালোকৰ এমাইড অপচন কোনটো কাৰেক্ট হ'ব এনহাইড্ৰাইট কিটোন এমাইড অপচন ডি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব আই হোপ ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন চোৱা if the reduced mass of a diatomic molecule important question নেটত আহিছে সেইকাৰণে লৈছো if the reduced mass of a diatomic molecule is double without changing its force constant the vibrational frequency of the molecule will be vibrational frequency কেনেকৈ চেঞ্জ হ'ব ওকে সো চোৱা frequency formula কি আছিল যেটো আমাৰ frequency formula আছিল force constant আৰু reduced mass ৰ লগত মিলাই এটো কি আছিল nu bar equal to 1/2 pi c root over k by mu এটো হল তাৰ frequency formula now ইয়াতে চোৱা force constant same ৰাখিছে that means k constant okay reduced mass change কৰিছে মই ৰেশিও ললো frequency of 1 divided by frequency of 2 reduce এতিয়া এটা বস্তু চোৱা frequency লগত reduced mass কেনেকৈ proportional হৈ আছে inversely proportional হৈ আছে so nu1 by nu2 is equal to কি হ'ব nu2 by nu1 okay হৈ গল so nu2 by nu1 আৰু ইয়াতে চোৱা ডাবল কৰা গৈছে বুজিছা ক্লিয়াৰ কৰা গৈছে ৰিডিউস মাস ডাবল কৰা গৈছে তো 2 mu1 by mu1 সো √2 পালা কিন্তু কথাটো হল সেকেন্ড টু লগতে ৰেশিওটো উৰিছে সো উল্টা কৰিব লাগিব সো nu2 by nu1 is equal to কিমান হ'ব 1 by √2 সো অপচন কোনটো কাৰেক্ট হ'ব 1 by √2 times the original frequency অপচন কোনটো কাৰেক্ট হ'ব অপচন বি2 তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ওকে ক্লিয়াৰ গট মাই পইণ্ট ওকে নেক্সট
এৰেঞ্জ দ্য ফলোয়িং ইন ডিক্ৰিজিং, এইকেইটা বহুত ধুনীয়া কুৱেশ্যন, পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে। চোৱা কি দিয়া আছে, প্ৰথমটো এটা হ'ল এলডিহাইড, ফৰ্মেলডিহাইড, এচিটেলডিহাইড, কিটন। কিটনৰ সকলোতকৈ কম আমি জানো। দেন সকলোতকৈ ইজি হ'ল, সকলোতকৈ বেছি ফ্ৰিকুৱেঞ্চি থাকিব ইয়াতে হাইড্ৰজেন থকাৰ কাৰণে, অকল দুটা হাইড্ৰজেন আছে, কোনো ধৰণৰ ইণ্ডাক্টিভ এফেক্ট নাই, একো নাই, ডাবল বণ্ডক কোনো ধৰণৰ একো দিগদাৰ কৰা নাই। অ'কে, চ' ডেটছ ৱাই এক নম্বৰটো সকলোতকৈ আগত, তাৰপিছত 2 নম্বৰ, দেন 3 নম্বৰ। এক নম্বৰ আগত, দেন 2 নম্বৰ, তাৰপিছত 3 নম্বৰ আহিব। ঠিক আছে, नेक्स्ट बी नंबर क्वेश्चन तो इंपॉर्टेंट। ठीक है, यहाँ पे देखो, सो यहाँ पे क्या है, तुम ইয়াতে চোৱা অপশন এক নম্বৰটোত কি আছে, এচিটন, তাৰপিছত এচিটোফিনন, দেন বেনজোফিনন, আৰু দেন লাষ্টত আছে তোমালোকৰ এফালে আছে ভিনাইল গ্ৰুপ আৰু এফালে ফিনাইল আছে। নাও চোৱা ইয়াতে কেনেকৈ কৰিবা, ট্ৰাই কৰিবা। ইয়াতে চোৱা সকলোতকৈ আগতটো এইটো আহিব, ইয়াত কোনো ধৰণৰ একো এফেক্ট নাই। দেন ইয়াতে চোৱা একৰ পিছত ইয়াতে কি আছে, ইন্ডাক্টিভ ইফেক্ট আছে, ইয়াতে এইটোত আছে ৰেজনেন্স, ইয়াতে দুটা ৰেজনেন্স আছে, কমিব, বহুত কমিব। দুটা ৰেজনেন্স থাকিলে ডাবল বন্ড ক্যাৰেক্টাৰ নোহোৱাই হৈ যাব কাৰ্বনিলৰ। নেক্সট এইটোত চোৱা ইয়াতো ৰেজনেন্স আছে, ইয়াতো ৰেজনেন্স আছে। তো সকলোতকৈ আগত এক নম্বৰত আহিব একটো। ওকে, দেন তোমালোকৰ চোৱা একৰ পিছত কোনটো আহিব, ইয়াতে এফালে ইন্ডাক্টিভ আছে, ইফালে ৰেজনেন্স আছে, বাকি কেইটাতো গোটেইকেইটাতে ৰেজনেন্সে আছে। সো এক নম্বৰটোৰ পিছত 2 নম্বৰটো আহিলে, তাৰপিছত ইয়াতে ৰেজনেন্সটো কম, ইয়াতে ৰেজনেন্সটো বহুত বেছি। সো 3 নম্বৰটো একদম লাষ্টত যাব, 4 নম্বৰটো তাৰ আগত আহিব। 1 2 4 3। ঠিক আছে, সো কিবা যদি কনফিউজন আছে কমেন্টত কবা। ওকে, ক্লিয়াৰ হ'ব। আমি জাস্ট চাব লাগিব ডাবল বন্ড ক্যাৰেক্টাৰ কোড নোহোৱা হৈছে, ডাবল বন্ড ক্যাৰেক্টাৰ কোড ইনটেক্ট আছে, ডাবল বন্ড ক্যাৰেক্টাৰ কোড গৈ ট্ৰিপল বন্ড ক্যাৰেক্টাৰ পাইছে। সো দিজ আৰ দ্য মেইন কুৱেশ্যন। ওকে, নেক্সট চোৱা, এটা চোৱা এইটোত কি হৈছে, এসাইল হেলাইড দিয়া গৈছে। এসাইল হেলাইড সকলোতকৈ বেছি থাকে বুলি আমি জানো, কিন্তু সাপোজ ইয়াতে কি হৈছে ক্লিয়াৰ কৰা, ইয়াতে এইটো আছে প্ৰপানন, সাইক্লোপ্ৰপানন, এইটো হ'ল এষ্টাৰ, এইটো এষ্টাৰ, ইয়াতে এইটো কি আছে, ৰেজনেন্স আছে, ইয়াতে এইটো ৰেজনেন্স আছে। ওকে, ৰেজনেন্স থকাৰ কাৰণে এইটোতো একদম লাষ্টত গ'ল, এইটো একদম লাষ্টত। ওকে, একদম লাষ্টত থাকিলে এষ্টাৰ, এইটো সকলোতকৈ আগত যাব 2 নম্বৰ, সাইক্লোৰিং আহিছে, সাইক্লিক ৰিং আহিছে, সো 2 নম্বৰ আগত, তাৰপিছত 1 নম্বৰ। 4 আৰু 3 ভিতৰত তোমালোকৰ 4টো আগত যাব, 3টো পিছত যাব, কাৰণ 3টোত তোমালোকৰ কি আছে, ৰেজনেন্স আছে। সো অপশন কোনটো কাৰেক্ট, অপশন নাথাকিব আমাৰ, হয়তো তাত থাকিব কুৱেশ্যনত 2 1 4 3 অপশনস। ওকে, ডিটো চোৱা কিটনে আছে, গোটেইকেইটা কিটনে আছে। ইয়াতে চোৱা ইয়াতে কি কৰিছে, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা দিয়া গৈছে। ওকে, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিয়া গৈছে, আৰু ইয়াতে এইটো হ'ল তোমালোকৰ কাৰণে এষ্টাৰ। এষ্টাৰটো সকলোতকৈ আগত যাব, ভুল নকৰিবা হা, এইটো কিটন নহয়, দ্যাট ইজ এষ্টাৰ। এষ্টাৰটো সকলোতকৈ আগত, সো 4 নম্বৰ সকলোতকৈ আগত। তাৰপিছত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থকাৰ লগে লগে কাৰ্বনিলৰ ফ্ৰিকুৱেঞ্চি বাঢ়িব, সো এইটো আগত, 4ৰ পিছত 5 হৈ গ'ল। দেন একেটাত চোৱা এইটোত একো নাই, এইটোতো ৰেজনেন্স আছে, এইটোতো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ আছে, সো একেটাত কমিব, একেটাত ফ্ৰিকুৱেঞ্চি কি হ'ব, কমিব। এইটোত একো নহয়, সো 1 নম্বৰ আগত আহিলে। 3 আৰু 2ৰ ভিতৰত NH2 বেছিকৈ ইলেক্ট্ৰন দিব, কাৰণ লেছ ইলেক্ট্ৰনিগেটিভ, ই বেছিকৈ ইলেক্ট্ৰন দিব মানে ই পিছলৈকে যাব। সো 2 নম্বৰ একদম লাষ্টত, 3 নম্বৰ তাৰ আগত। ঠিক আছে, কিমান ইম্পৰ্টেন্ট কুৱেশ্যন এটা পুট কৰা গৈছে দেখিছানে। সো এনেকুৱা কুৱেশ্যন দেখিবা তোমালোকে। ঠিক আছে, ওকে, নেক্সট চোৱা, এইটোতো আমি জানো যিমানে ৰিংটো সৰু হৈ যায় সিমানে ফ্ৰিকুৱেঞ্চি বাঢ়ি যায়। সো ৰিংটো সকলোকৈ সৰু কাৰ, 4 নম্বৰ। সো 4 আগত আহিলে, 4ৰ পিছত কোনটো আহিব, 4ৰ পিছত 3 2 1, আৰু ইয়াতে CH2 4 বহুত ডাঙৰ এটা মলিকুল থাকিব। সো এইটো অপশন 4 3 2 1 5। নেক্সট এইটোত চোৱা, এইটো আমি কেনেকৈ কৰিছো দেখিছানে, এইটো মই এনেকুৱা ৱেতে কৰো, সদায় এইটো বহুত ইজিলি সলভ হৈ যায়। ইয়াতে চোৱা ৰেজনেন্স আছে, এফালে দি আছে, সো 100%। এই অক্সিজেনটো ইফালেও দিব লগা হৈছে, দুফালেও দিব লগা হৈছে, সো এই কাৰ্বনিলটো অকল কিমান পাৰ্চেন্ট পাব, 50%। ইয়াত আকৌ চোৱা ইফালৰ পৰাও পাই আছে, ইফালৰ পৰা পাই আছে, ইফালৰ পৰা 100%, ইফালৰ পৰা 100%, 200%। সো সকলোতকৈ কম হ'ব 3টোৰ। ওকে, ক্লিয়াৰ হৈছে, সকলোতকৈ কম 3টোৰ। 50% পাইছে অকল, ই পাইছে 50%, মানে ডাবল বন্ডৰ ক্যাৰেক্টাৰ ইমান এটা লুজ নহব, 50% লুজ হ'ব। সো 2টো আগত আৰু 1 নম্বৰটো মাজত, 2 1 3। ক্লিয়াৰ। নেক্সট চোৱা, নেক্সটটো আৰু বেছি ইম্পৰ্টেন্ট, ভয়ংকৰ। সো ইয়াতে একে কাহিনী, ইয়াতে কোনো ধৰণৰ কি কৰা নাই, ইয়াতে অকল এটা ফালে দিছে 100%, ইয়াতে দুফালৰ পৰা গৈছে
200%, ইয়াতে এফালে গৈছে মানে দুফালে গৈছে কাৰণে ই অকল 50% পাইছে। সো 50% পোৱাটো সকলোতকৈ আগত যাব 3, তাৰপিছত 100%, তাৰপিছত 200%, 3 1 2। ক্লিয়াৰ কৰিবা, মই কোৰ্সত এইবিলাক ধুনীয়াকৈ বুজাই দিয়া গৈছে তোমালোকক। ওকে, নেক্সট এইটো চোৱা 1 2 ইয়াতে সেম কাহিনী। ইয়াতে কেৱল তোমাৰ কি কৰিছে অলপমান বস্তুটো গেমটো খেলিলে ইয়াতে কি কৰিছে তোমালোকৰ এটা 5 মেম্বাৰ ৰিং দিছে আৰু এটা পাৰ্ট 6 মেম্বাৰ ৰিং দিছে। তো 5 মেম্বাৰ ৰিংটোত তোমালোকে মনোযোগ দিয়া, সকলোকৈ আগত আহিব 2টো, কিয় 2টোত 50% হে ডাবল বন্ডে পাইছে। দেন 200% এইটোতো সকলোকৈ কম হ'ব আৰু তাৰ পিছত এইটো কম হ'ব। লেটস সি, সো 2 নম্বৰটো আগত আহিলে, তাৰপিছত 2ৰ পিছত 1, ওকে 2 আৰু 1, তাৰপিছত চোৱা 5 নম্বৰ, 5 নম্বৰটো 50% পাইছে। দেন 3 নম্বৰটো আহিব, কাৰণ কিয় এইটোতকৈ এইটোৰ অলপ হ'লেও বেছি হ'ব 5 মেম্বাৰ ৰিং কাৰণে। সো 3 নম্বৰটো আগত আহিলে, দেন 4, দেন 6, ওকে। সো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হা, এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাকে তোলা গৈছে, তোমালোকে মনোযোগ দি চাই থাকা। নেক্সট এইটো আমাৰ মেথছ দা কলম, এইটো হ'ল বেনজফিনন, এইটো হ'ল এটা সাইক্লিক গ্ৰুপ কিটোন, এইটো এটা সাইক্লিক গ্ৰুপ, এইটো এটা। সো এইটো সকলোতকৈ চোৱা ইয়াতে CH2 3 আছে, ওকে CH2 3 আছে। এইটোতো কিটোন, কিটোনত ৰেজনেন্স আছে, এইটো সকলোতকৈ লেছ মানে লিষ্ট, মই এটা বস্তু লিখিছো এইটো সকলোতকৈ লিষ্ট, ওকে নহয় লিষ্ট নহ'ব এইটো। লেটস সি সকলোতকৈ লিষ্টটো তোমাৰ কোনটো হ'ব, লেটস সি ইয়াৰে চোৱা ইয়াত পুৰা এইটো বেনজিন ৰিং থাকিব, মানে এৰোমেটিক কেৰেক্টাৰ থাকিব। সো এইডাল ডাবল বন্ড টোটেলি কি হৈ যাব জানানে, ইয়াতে পজিটিভ চাৰ্জ আহিব, ইয়াৰে নিগেটিভ চাৰ্জ, এইটো টোটেলি মানে সিঙ্গল বন্ড কেৰেক্টাৰ পাই যাব, ইয়াৰ সকলোতকৈ বেছি কম হ'ব, ঠিক আছে 4 নম্বৰ। তাৰপিছত ইয়াৰ আহিব 1 নম্বৰ, দেন এইটো আৰু এইটোৰ ভিতৰত ইয়াত কোনো ধৰণৰ কনজুগেশ্যন নাই, ইয়াৰ সকলোতকৈ বেছি হ'ব আৰু ইয়াৰ তাতকৈ অলপমান কম হ'ব। ক্লিয়াৰ, এইখিনিয়ে কাহিনী, ঠিক আছে। এবাৰ নোট কৰি যাবা ভেলুখিনি কেনেকৈ কৰিছা, এইবিলাক মেটচিং বেছিকৈ আহে আইআৰ স্পেক্ট্ৰস্কপিৰ পৰা, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, ইন দা আইআৰ স্পেক্ট্ৰাম কাৰ্বনিল এবজৰ্পশ্যন বেণ্ড অফ দা ফলোইং কম্পাউণ্ড এপিয়াৰ এট 1770, এইটো এষ্টাৰ 1770, তাকো সাইক্লিক এষ্টাৰ লেক্টন বুলি কৈছো, ইয়াক আমি কি বুলি কওঁ মনত কৰিবা, লেক্টন, লেক্টনৰ সকলোতকৈ বেছি থাকিব 1770। নেক্সট ইয়াত চোৱা এইটো ধুনীয়া কুৱেশ্যন, কিন্তু মানে কম্পেয়াৰ কৰিব দিছে, আমি কম্পেয়াৰ কেনেকৈ কৰিছো চোৱা, ইয়াতে ডাবল বন্ডে ইয়াৰ ফালে গৈছে ৰেজনেন্স, ইয়াতো ৰেজনেন্স গৈছে, কিন্তু ইয়াতে চোৱা এই মিথাইলটো আৰু এই মিথাইলটো ৰিপালচন হ'ব, ৰিপালচন হোৱাৰ কাৰণে এইটো ৰেজনেন্সটো কমি যাব, মানে ৰেজনেন্স লেছ হ'ব, ইয়াতে কোনো ধৰণৰ ৰিপালচন নাই, ধুনীয়াকৈ চলি থাকিব, কাৰণ কিয় মলিকুলটো এনেকুৱা ন, সাইক্লোহেক্সেন এনেকুৱা মলিকুল ন, এনেকুৱা থাকিব। সো সেইকাৰণে ঠিক আছে, COCH3 এনেকৈ থাকিব, এনেকৈ থাকিলে ৰেজনেন্স হোৱাৰ চান্স কম থাকি যাব, ঠিক আছে। সো সেইকাৰণে সো ইয়াৰ 1692, ইয়াৰ 1686, কিমান স্মল ডিফাৰেন্স, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন চোৱা, ইয়াতে কি কৰিছে ক্লৰিন আৰু অক্সিজেনে এটা ডাবল বন্ড ক্ৰিয়েট কৰিছে, ইফালে থাকিলে ট্ৰেন্সত থাকিলে লেছ হ'লে হয়, কিন্তু ইয়াতে চিজ হৈ আছে, সো চিজ হৈ থকাৰ কাৰণে ইয়াৰ ফ্ৰিকুৱেঞ্চিটো কি হ'ব, বেছি হ'ব, ইয়াতে ট্ৰিপল বন্ড কেৰেক্টাৰ পাই যায় অলমোষ্ট। সো 1745 1725। নেক্সট ইয়াতে চোৱা, এইটোত তুমি যদি চোৱা ইয়াতে হৈ আছে ট্ৰেন্স, ট্ৰেন্স হ'লে ৰেজনেন্সটো পাৱাৰটো বেছি, আৰু চিজ হৈ আছে ইয়াতে, মানে এই বস্তুখিনি এনেকৈ আহিব নোৱাৰে, এনেকৈ যাব ভাল, মানে এনেকৈ যাব ভাল, কিন্তু এনেকৈ গৈ এনেকৈ আহিব বেয়া। সো এইটোত বেছি ৰেজনেন্স হ'ব, ৰেজনেন্স বেছি, দ্যাট মিনছ ফ্ৰিকুৱেঞ্চি কম, ঠিক আছে, ৰেজনেন্স বেছি ফ্ৰিকুৱেঞ্চি কম। সো এইটো হ'ব অপশ্যন, ঠিক আছে, ক্লিয়াৰ। নেক্সট চোৱা, এইটো হ'ল এনহাইড্ৰাইড, এইটো এনহাইড্ৰাইড, এইটো এনহাইড্ৰাইড, কিন্তু তোমাৰ চাব গ'লে কি হৈছে, এইটো এনহাইড্ৰাইড এলিফেটিক, এইটো তোমাৰ বেনজিন আছে, বেনজিনৰটো সকলোতকৈ কি হ'ব, কম হ'ব, এইটো সকলোতকৈ কমটো মাৰা, ওকে। এইটো সাইক্লিক, সাইক্লিক হ'লে সকলোতকৈ কি হ'ব, বেছি হ'ব, আৰু এইটো এলিফেটিক, এইটো ৰেজনেন্স নাই, কিন্তু এইটো এলিফেটিক কাৰণে এইটো কম হ'ব অলপমান। সকলোতকৈ বেছি 1800 কিমান 65, সকলোতকৈ বেছি কোনটো 1865। নেক্সট চোৱা, NO2 আছে, ইয়াতে NO ষ্ট্ৰেচিঙৰ কথা সুধিছে, ইয়াতে কি সুধিছে তোমালোকক, NO ষ্ট্ৰেচিঙৰ কথা সুধিছে। সো NO ষ্ট্ৰেচিঙত চোৱা, ইয়াতে সিঙ্গল হৈ আছে, ৰেজনেন্স আছে বাৰু, ইয়াতে CHO থকাৰ লগে লগে কি হৈছে, ই বেছিকৈ উইথড্ৰ কৰিব, ইয়াৰ ফ্ৰিকুৱেঞ্চি বাঢ়িব, আৰু ইয়াতে NH2 ই ইলেক্ট্ৰন ডনেট কৰিব, ইয়াৰ ফ্ৰিকুৱেঞ্চি লেছ, ইয়াৰ ফ্ৰিকুৱেঞ্চি মোৰ। সো সকলোতকৈ বেছি 3 নম্বৰটো কমিব 1480, আৰু এইটোৰ মিডিলত থাকিব 1530,
1350 আৰু এইটোৰ সবতকে হাইয়েষ্ট হ'ব সো 1560 1360 ক্লিয়াৰ ওকে নেক্সট এটো চোৱা সিম্পল থিং সেম কাহিনী ইয়াতে কিমান পাৰ্সেন্ট 100% ইয়াতে কিমান পাৰ্সেন্ট 50% ইয়াতে 200% সো এইটোৰ সবতকৈ বেছি 1800 এইটোৰ অলপমান কম 1770 এইটোৰ 1750 ক্লিয়াৰ একদম ইজি কোৱেশ্চন এনেকুৱা কোৱেশ্চন পৰীক্ষাত দেখিবা বুজি পাইছা নে এনেকুৱা কোৱেশ্চন পৰীক্ষাত দেখিবা নেক্সট the bone that give most intense bend in the infrared spectrum for its stretching frequency is alcohol alcohol most intense bend দেখায় next cyclohexanon cyclopentanon cyclobutanon cyclopropanon সকলোতকৈ বেছি সৰু ৰিং 1813 cyclobutanon 1780 পেন্টানন 1745 cyclohexanon 1715 মনত ৰাখিবা এটো কেতিয়া আহিছে গেট 2005 ৰ কোৱেশ্চন নেক্সট এটো একদম ইজি চোৱা তিনটা ৰিং আছে তিনটা কাৰ্বনৰ ৰিং চাৰিটা কাৰ্বনৰ ৰিং পাঁচটা কাৰ্বনৰ ৰিং ছটা কাৰ্বনৰ ৰিং সো সকলোকৈ আগতো 3 টো আহিব তাৰছত 2 তাৰছত 1 ঠিক আছে 3 2 1 নেক্সট চোৱা এটো হল এলডিহাইড এটোত ৰেজোনেন্স আছে এটোত এসাইল হেলাইড এটোস নাইট্ৰাইল মই কৈছিলো যে প্ৰথমতে ভিডিও ষ্টাৰ্টিংতে যে নাইট্ৰাইলৰ মই কোৱেশ্চন এটা লৈছো নাইট্ৰাইলৰ কিমান 2240 মানে এটো মনত ৰাখিবা পৰীক্ষা ডাইৰেক্টলি এটো আহিব পাৰে নাইট্ৰাইলৰ কিমান তোমালোকৰ 2240 সেন্টিমিটাৰ ইনভাৰ্স ওকে দেন ইয়াতে ৰেজোনেন্স আছে ইয়াৰ কমিব তাৰ পিছত এটা বস্তু চোৱা ওকে ইয়াতে ক্লিয়াৰলি বস্তুটো কেনেকুৱা হৈছে চোৱা এ এলডিহাইডৰ 1750 এটো খেলিমেলি লাগিছে 1 মিনিট লেটস সি suppose I am taking like this okay b টুত এটোটো কমিব সকলকৈ বেছি 1725 okay দেন থাকিলে এসাইল হেলাইড বেছি হ'ব 1795 নাইট্ৰাইল 2240 সো অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব এটো আই থিংক এটো 1750 হ'ব নালাগিছিলে লেটস সি হয়তো অপচনত থকা কাৰণে মই এটোই আমি অপচন মিলাব দিছে জাস্ট হেতু মিলাই থৈ দিছো ঠিক আছে এটোটো 1700 এৰাউন্ড কিমান মানত পাও 1680 মানৰ পৰাহে পাও 1680 মানৰ পৰা 1720 মানলৈকে থাকে সো এটো এটা গণ্ডগোলীয়া কোৱেশ্চন ঠিক আছে সো ষ্টিল এনেকুৱা কোৱেশ্চন আহিব মিলাব লাগিব ঠিক আছে সো ক্লিয়াৰ আই হোপ সকলোৱে ক্লিয়াৰ কৰিব পাৰিছো তোমালোকৰ ঠিক আছে সো এইখিনি কোৱেশ্চন আইআৰ স্পেক্ট্ৰস্কপিৰ আহিবলগীয়া কোৱেশ্চন এনেকুৱা কোৱেশ্চনে আহিব তোমালোকৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা নেক্সট মই আইআৰৰ পিছত নেক্সট মই এনএমআৰ আনিম আৰু এনএমআৰ আনাৰ পিছত বাকিখিনি আৰু হৈয়ে যাব তোমালোকৰ ইএসআৰৰ এটা দুটা কোৱেশ্চন সুধিব পাৰে হয়তো ঠিক আছে সো এইখিনি ফলো কৰিবা তোমালোকে আৰু যদি টেষ্ট সিৰিজত জয়েন হ'ব বিচাৰা কন্টাক্ট কৰিলে হ'ল নাম্বাৰটো আহিব ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং